মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ চিন্তু চেভছ দ্য ফৰেষ্টৰ প্ৰশ্নসমূহ কৰিবলৈ আগবাঢ়ি আহিছোঁ। কম্প্ৰিহেনশ্যন 1 নম্বৰটো চোৱা, এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। এনচাৰ উত্তৰ দিয়া দ্য ফলোইং কুৱেশ্যন তলৰ প্ৰশ্নসমূহ ইনকমপ্লিট চেণ্টেন্সেছ। কমপ্লিট মানে সম্পূৰ্ণ, চেণ্টেন্স মানে বাক্য। তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া, এইদৰে কৈছে। চোৱা 1 নম্বৰটো চোৱা, এইটো উইথ হুম ডাজ চিন্তু গো টু দ্য ভিলেজ। উইথ হুম কাৰ লগত, ডাজ চিন্তু গো চিন্তুৱে গৈছে, টু দ্য ভিলেজ গাঁৱলৈ, টু লৈ দ্য ভিলেজ কাৰ সৈতে চিন্তুৱে গাঁৱলৈ গৈছে। ইয়াত আমাক প্ৰশ্ন কৰিছে, আমি উত্তৰটো কেনেকৈ লিখিম? এন্স আমি এই প্ৰশ্নৰ পৰাই উত্তৰটো লিখিব পাৰোঁ। আমি কেনেকৈ লিখিম চোৱা, এই চিন্তু গো টু দ্য ভিলেজ। চিন্তু go to the village। এই উইথটো আনি লগাই দিবা। উইথ উত্তৰটো ক'ত পাম? আমি কিতাপৰ পৰা পাম, হয় নহয়? কিতাপত আমি বাচিম, কেনেকৈ বাচিম দেখাই দিম তোমাক কিতাপত। এতিয়া চোৱা, ইয়াত কিতাপত কি দিয়া আছে? It is a hot summer day. Chintu the monkey go to a village which is near their forest with his friends Malu and Galu. কাৰ সৈতে গৈছে? With his friend। লিখিম Chintu go to the village with his friends। friends লিখিব পাৰোঁ, নিলিখিব, ডাইৰেক্ট with Malu and Galu লিখি দিব পাৰা, নহ'লে এনেকেও লিখিব পাৰা with his friend Malu and Galu। নাম যে কেপিটেল লেটাৰ লিখিবা দেই প্ৰথমটো, হ'ব? উত্তৰটো এইটো, চিন্তু গো টু দ্য ভিলেজ উইথ হিজ ফ্ৰেণ্ডছ মাল্লু এণ্ড গেলু। হ'ল তেওঁৰ বন্ধু মল্লু আৰু গল্লুৰ সৈতে গৈছে। হ'ল, নতুবা তোমালোকে এনেকৈও লিখিব পাৰা, মই 2 ধৰণে দেখাই দিছে, 3 ধৰণে লিখিব পাৰা। উইথ মাল্লু এণ্ড গেলু ডাইৰেক্ট লিখিব পাৰা, হিজ ফ্ৰেণ্ড লিখিলেও একো নাই। আৰু এই ধৰণে লিখিব পাৰা, যিকোনো এটাহে লিখিবা দেই, অৰ দিছো মানে, বা চিন্তু go with his friend Malu and Galu to the village। পাছফালে লগাই দিব, to the village। হ'ব, এইটো আমি সম্পূৰ্ণ বাক্যত উত্তৰ দিলোঁ। চিন্তু গৈছে গাঁৱলৈ তেওঁৰ বন্ধু মল্লু আৰু গল্লুৰ সৈতে। হ'ল, চিন্তু গৈছে তেওঁৰ বন্ধু মল্লু আৰু গল্লুৰ সৈতে গাঁৱলৈ। হ'ল, এতিয়া এই 2 ধৰণে আমি উত্তৰটো দিব পাৰোঁ। চিন্তুৱে মল্লু আৰু গল্লুৰ সৈতে, চিন্তুৱে তেওঁৰ বন্ধু মল্লুৰ আৰু
গল্লুৰ সৈতে গাঁৱলৈ গৈছে হ'ব এই ধৰণে লিখিম বি নম্বৰটো চোৱা why do they go to the village why মানে কিয় do they go সিহঁতে যায় to the village গাঁৱলৈ সিহঁতে কিয় যায় অৰ্থাৎ কিয় সিহঁতে গাঁৱলৈ যায় গাঁৱলৈ সিহঁতে কিয় যায় আমাৰ উত্তৰটো কি হ'ব they go to the village আমি এই ধৰণে লিখিব পাৰোঁ they go to the village কিয় যায় এতিয়া আমি উত্তৰটো বাচিম কিতাপৰ পৰা কিয় যায় তোমালোকক মই কিতাপৰ পৰা বাছি কেনেকৈ বাচিব লাগে তাকে দেখুৱাবলৈ চেষ্টা এটা কৰি আছো দেই চোৱা কিতাপত লিখিছে চিন্তু and his friends often go there to eat mangoes কিয় যায় আমাৰ লিখিম যে they go to the village কিয় যায় to eat mangoes আম খাবলৈ কি লিখিম to eat mangoes they go to the village to eat mangoes সিহঁতে আম খাবলৈ গাঁৱলৈ যায় এনেকৈ লিখিব পাৰি they go to eat mangoes to the village অৰ্থাৎ সিহঁতে আম খাবলৈ গাঁৱলৈ যায় এই ধৰণে লিখিব পাৰা অৰ্থাৎ এই ধৰণে লিখিলে ইয়াৰ কি হ'ব ভাল হয় নেক্সটটো চাওঁ কিতাপৰ পৰা কেনেকৈ বাচিব লাগে গম পাইছা নহয় যে এই ধৰণে বাচিব লাগিব চি নম্বৰটো চোৱা what do the two men plan to do what do the two men plan দুজন মানুহে কি কৰিছিল to do কৰিবলৈ অৰ্থাৎ কি প্লান কৰিছিল কি সিদ্ধান্ত কৰিছিল কৰিবলৈ অৰ্থাৎ কি কৰিবলৈ দুজন মানুহে সিদ্ধান্ত লৈছে কি কৰিবলৈ সিদ্ধান্ত লৈছে what কি do the two men কৰিবলৈ to do কৰিবলৈ অৰ্থাৎ কি কৰিবলৈ সিদ্ধান্ত লৈছে কি কৰিবলৈ লৈছিলে গছ কাটিবলৈ হয় নহয় আমি উত্তৰটো কেনেকৈ লিখিম the two men plan প্ৰথমতে লিখিম and the two men প্ৰথমতে কেপিটেল লিখিবা দেই the two men plan কি লৈছিলে চাওঁ এতিয়া চোৱা ইয়াত কি কৈছে there are many valuable trees in this forest if we can cut those trees and sell them we will earn a lot of money and we will be rich কৈছে যে যদি এই গছবোৰ আমি ফৰেষ্টৰ পৰা কাটো তেতিয়াহ'লে কি হ'ব তাক বেছি আমি ধনী হৈ যাম তাৰ পৰা টকা পাম তেনেকৈ কৈছে প্লান কি কৰিছিলে কাটিবৰ কাৰণে হয় আমি লিখিম to cut কি প্লান কৰিছিলে to cut মানে কাটিবলৈ to mean plan to cut হল to cut and sell কাটিব আৰু কি কৰিব to cut and sell the two men plan to cut and sell those trees লিখিম আমি সেইবোৰ গছ
those trees হ'ল in the forest কি কৰিব the two men plan to cut and sell কাটিব আৰু বেচিব those trees সেইবোৰ গছ in the forest ফৰেষ্টৰ পৰা হয় ফৰেষ্টৰ পৰা কি কৰিব সিহঁতে গছবোৰ কাটিব আৰু বেচিব সেইটো প্লান কৰিছিল হ'ব আমি এই ধৰণে লিখিম তোমালোকে এতিয়াৰ পৰাই কিতাপৰ পৰা কেনেকৈ প্ৰশ্নসমূহৰ উত্তৰ বাছি ল'ব পাৰে তাক তোমালোকে মন কৰিবা দেই নোৱাৰিলে তোমালোকে ভিডিঅ'টো চাই ল'বা বাৰে বাৰে তেতিয়াহ'লে গম পাই যাবা যে কেনেকৈ আমি প্ৰশ্নসমূহ কি কৰিছোঁ বাছি লৈছোঁ দেই এতিয়া চাওঁ why this Chintu angry with the two men why কিয় চিন্তু angry চিন্তুৱে কি কৰিছে খং উঠিছে with the two men দুজন মানুহৰ ওপৰত চিন্তুৱে কিয় খং উঠিছে কিয় উঠিছে আমি এতিয়া উত্তৰটো বাছি ল'ম দেই আমি উত্তৰটো কিতাপৰ পৰা বাছিম কেনেকৈ চোৱা চিন্তুৱে he loves the forest চিন্তুৱে কি পাইছিলে ফৰেষ্টক ভাল পাইছিলে ইয়াত পাইছোঁ he so beautiful many and animals the forest is their home ফৰেষ্টটো কি আছিল তেওঁলোকৰ ঘৰ আছিল সিহঁতৰ ঘৰ আছিল how to anybody destroy মানে ধ্বংস কৰিব their ঘৰ অৰ্থাৎ সিহঁতৰ ঘৰ কেলে ধ্বংস কৰিব চিন্তু is very angry চিন্তুৱে কি হৈছিলে খং উঠিছে আমি লিখিম যে চিন্তু loves forest চিন্তুৱে কি কৈছিলে ফৰেষ্ট ভাল পাইছিল সি ঠাইত আমি প্ৰথম ভাল পোৱাটো লিখি লওঁ চিন্তু loves third person singular number চিন্তু এখানে loves যাব the forest the forest বা it is লিখিব পাৰা it is their home এইটো তেওঁলোকৰ ঘৰ ফৰেষ্টৰ কথা কৈছে it is their এইটো সিহঁতৰ ঘৰ it is their home চিন্তু loves forest চিন্তুৱে ফৰেষ্টক ভাল পায় it is their home এইটো সিহঁতৰ ঘৰ হ'ব ঘৰ তাৰপিছত the two men want to destroy their home অৰ্থাৎ এনেকৈ লিখিলে হ'ব বা they লিখি দিম they মানে সিহঁতে বা two men লিখি দিম the two men the two men the two men ইমান গ্ৰামাৰ হেৰি নকৰিলে হ'ব destroy the two men destroy their home দুজন মানুহে কি কৰিব destroy কৰিছে the two men destroy their home how can কেনেকৈ পাৰে anybody destroy their home কেনেকৈ ধ্বংস কৰিব পাৰে হ'ল the two men destroy their home দুজন মানুহে সিহঁতৰ ঘৰ ধ্বংস কৰিছে so
আৰু এনেকৈ লিখিব পাৰা the two men one two এটো আৰু শুদ্ধ হৈ যাব destroy their home যে দুজন মানুহে সিহঁতৰ ঘৰ ধ্বংস কৰিব বিচাৰিছে কাটিব বিচাৰিছে যে সেইবাবে সেইবাবে চিন্তু কি আছিলে প্ৰশ্নটো angry with সম্পূৰ্ণ বাক্য লিখিব দিছে with the two men এই ধৰণে আমি লিখিলো যদি ইয়াত কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰা দেই নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট চোৱা কি দিছে where do Chintu's friend Rana and Raja live Raja আৰু ৰাণাই where ক'ত Chintu's friend চিন্তুৰ বন্ধু ৰাণা আৰু ৰাজা live বাস কৰিছে ক'ত বাস কৰিছে হল ইয়াৰ উত্তৰটো লিখিব কেনেকৈ টেন্স আমি লিখিম Chintu's friend Rana and Raja live ক'ত বাস কৰিছে আমি কিতাপৰ পৰা বাছি ল'ম চাবা ক'ত বাস কৰিছে চোৱা এটা চোৱা কি আছে sometimes they meet Rana and Raja who live in the village which is near the forest ক'ত বাস কৰিছিল in the village ক'ত বাস কৰিছিল গাঁৱত ক'ত বাস কৰিছিল গাঁৱত ইয়াৰ পৰা লিখি দিম যে in the লিখিম in the forest in the forest na village in the village গাঁৱত বাস কৰিছিল village which যিটো ক'ত আছিল near the forest এটা নিলিখিলেও একো নাই Chintu's friends Rana and Raja live in the village অৰ্থাৎ গাঁৱটোত বাস কৰিছে কিন্তু লিখি দিলে হ'ব কিন্তু এই ধৰণে লিখিলে একো নাই which is near the ফৰেষ্টৰ ওচৰত থকা গাঁৱত চিন্তুৰ বন্ধু ৰাণা আৰু ৰাজাই বাস কৰিছে হ'ব এই ধৰণৰ আমি উত্তৰটো লিখিলোঁ যদি ইয়াত কিবা সুধিবলগীয়া থাকে কমেণ্টত জনাবা যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা চেনেলত যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে তোমালোকে প্ৰশ্নসমূহৰ ইংৰাজী প্ৰশ্ন উত্তৰ আৰু ইংৰাজী মই পাঠটো পঢ়াই গৈছোঁ তোমালোকে ভিডিঅ'সমূহ চাব পাৰা এই ভিডিঅ'সমূহ পাই থাকিবা আজিলৈ হ'ব অন্য এটা টপিক লৈ আকৌ মই তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই